বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' মহিলা আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে অতিকৈ ভাল খবৰ 10,000 টকা পাবলৈ মাত্ৰ আৰু 15টা দিনৰ অপেক্ষা নেকি বেংক একাউণ্ট আপুনি সঠিক কৰাই বা ঠিক কৰাই লৈছেনে কেনেকৈ ঠিক কৰাই ল'ব এই ধনখিনি আপুনি কেনেকৈ লাভ কৰিব কেতিয়া লাভ কৰিব বিতং তথ্য আপোনাক এই ভিডিঅ'টোত জনাব যত্ন কৰিম মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটো অৱশ্যে ফ'ল' দিব ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব আত্মসহায়ক গোটৰ মহিলাসকলক চৰকাৰে প্ৰদান কৰিব 10,000 টকা এয়া আপুনি বহু দিনৰ পৰা শুনি আছে পূৰ্বে কৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণা অনুসৰি মুখ্যমন্ত্ৰীৰ জন্মদিনতে আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু সেই প্ৰতিশ্ৰুতি যদি ৰক্ষা হয় মাত্ৰ 15টা দিনৰ অপেক্ষা 15টা দিনৰ ভিতৰত আপুনি আপোনাৰ বেংক একাউণ্টত লাভ কৰিব 10,000 টকা বন্ধুসকল অসম চৰকাৰে যদি পূৰ্বে কৰা ঘোষণা সঠিক ৰাখে যদি সেই সিদ্ধান্তত অটল থাকে তেতিয়াহ'লে আপুনি মুখ্যমন্ত্ৰীৰ জন্মদিনৰ দিনা আপুনি এই ধনখিনি আপোনাৰ বেংক একাউণ্টত লাভ কৰিব আৰু এইখিনি জানিব পৰা মতে কিছু লোকৰ পৰা জানিব পৰা মতে আপুনি 10,000 টকা মুখ্যমন্ত্ৰীৰ জন্মদিনত লাভ কৰিব পাৰে ইয়াত মানে যদিও অলপ সন্দেহ আছে কিন্তু আপুনি ধনখিনি লাভ কৰিব পাৰে ময়ো আপোনাক ডাঠি ক'ব নোৱাৰোঁ কিন্তু কিয়নো চৰকাৰে পূৰ্বে কৰা ঘোষণা আনুষ্ঠানিক ঘোষণা আছিল যদিও ৰাজহুৱাভাৱে ঘোষণা কৰা হৈছিল যদিও সেইখিনি বিশেষ কিবা কাৰণত যদি তেওঁলোকে প্ৰক্ৰিয়াখিনি সমাপন কৰিব নোৱাৰে তেতিয়াহ'লে এই ধনখিনি আপুনি পাবলৈ পিছুৱাই যাব লগা হ'ব পাৰে তো এইখিনিতে কিছুমানৰ পৰা জানিব পৰা অনুসৰি কিছুমান টাউন অঞ্চলত এতিয়ালৈকে ভেৰিফিকেশ্যনেই কৰা হোৱা নাই কিছুমান গাঁও অঞ্চলত ভেৰিফিকেশ্যন হৈছে গতিকে আচলতে ভেৰিফিকেশ্যন নোহোৱাখিনি আত্মসহায়ক গোটৰ মহিলাসকলে ধনখিনি লাভ নকৰিব নেকি ইয়াতে এটা ডাঙৰ প্ৰশ্ন উদয় হৈছে যদি 15 দিনৰ ভিতৰত অসম চৰকাৰে 10,000 টকা প্ৰদান কৰিব ভেৰিফিকেশ্যন নোহোৱাখিনিয়ে এই ধনখিনি লাভ নকৰিব নেকি ইয়াত কিন্তু এটা প্ৰশ্নবোধক চিন আছে তো এই সংক্ৰান্তত আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ মূল্যৱান মতামত আপুনি কমেণ্ট ছেকশ্যনত জনাব লগতে এই ধনখিনি যদি আপোনাক নিৰ্ধাৰিত সময়ত চৰকাৰে পূৰ্বে কৰা ঘোষণা অনুসৰি নিৰ্ধাৰিত সময়ত আপোনাক প্ৰভাইড কৰে তেতিয়াহ'লে আপোনাক ডিবিটিৰ মাধ্যমত বেংক একাউণ্টত জমা দিব তো ইয়াৰ বাবে আপোনাৰ বেংক একাউণ্টটো ঠিক কৰাই ল'ব লাগিব আপোনাৰ বেংক একাউণ্টটো ঠিক কৰা মানে আপোনাৰ বেংক একাউণ্টটো ডিবিটি এনেবল আৰু আপোনাৰ বেংক একাউণ্টত লেনদেন হোৱা হ'ব লাগিব বা এক্টিভ একাউণ্ট হোৱা হ'ব লাগিব আৰু এনেকুৱা একাউণ্ট হ'লে আপোনাৰ বেংক একাউণ্টত এই 10,000 টকা চৰকাৰৰ ফালৰ পৰা ক্ৰেডিট কৰি দিয়া হ'ব যদি আপোনাৰ বেংক একাউণ্টৰ লগত মোবাইল নম্বৰ লিংক কৰা আছে আপোনাৰ মোবাইলত মেছেজ আহি যাব আপুনি মেছেজ লাভ কৰিব এই ধনখিনি সোমোৱাৰ তো এই ধনখিনি নিৰ্দিষ্ট সময়ত আপুনি লাভ কৰে নে নকৰে এই সংক্ৰান্তত আপোনাৰ কিবা সন্দেহ আছে নেকি ভিডিঅ' কমেণ্ট ছেকশ্যনত আপুনি কমেণ্ট কৰি জনাব আজিলৈ এৰিছোঁ ধন্যবাদ